নমস্কাৰ জনালোঁ সকলোকে। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাৰে বাহিৰৰ পৰিৱেশটো চাই কিনে কিবা এটা ভাল লাগে, সেউজীয়া সেউজীয়া পৰিৱেশ। আজিও ৰাতিপুৱা বৰষুণ দি আছিলে কিনকিনকৈ, আৰু খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। ধুনীয়াকৈ ভিউটো চাই মনটো অকণমান শান্তি লাগে। তাৰপাছতে এতিয়া সকলো কাম বনখিনি কৰিবলৈকে ল'লোঁ। এতিয়া যিহেতুকে ল'ৰাক স্কুলত পঠাম বুলি ভাবিছিলোঁ, তাৰ কাৰণে এতিয়া টিফিনৰ যোগাৰ কৰি আছিলোঁ। এতিয়া সৰু সৰুকৈ আলু কুটি লৈছিলোঁ, ভাবিছোঁ লুচি নিদিওঁ, ৰুটি কৰি দিম, অকণমান ঘিত ভাজি পেলাই তাৰ লগতে অকণমান আলু ভাজি কৰি দিম। আলু ভাজিখিনি একেবাৰে তেলত নিদিওঁ বাৰু, অন্যদিনা যেনেকৈ দিওঁ তেনেকৈ দিম, পানী অকণমান দি পেলাই, বেছি তেল নিদিওঁৱেই মই তাক। আৰু এয়া ধুনীয়াকৈ আটাখিনি মঠি ল'লোঁ, আৰু এতিয়া চাহ উতলি আছে বাৰু। আৰু এয়া আলু ভাজিখিনি হৈ গ'ল মোৰ। এতিয়া ৰুটি বনাবলৈকে লৈছোঁ। আৰু যেতিয়া ঘৰত মানে যিকোনো যাৰেই নহওক বেমাৰ আজাৰ হ'লে মানে মনটো খুবেই বেয়া লাগি থাকে, আৰু অকণমান ভাল পালে মনটো খুব ভাল লাগে। আৰু সিও যেতিয়াকৈ অলপ ভাল পোৱা বুলি কৈছিলে, তাৰ কাৰণে মনটো ভাল লাগিছিলে, ভাবিছোঁ স্কুললৈকে পঠাওঁ। যেতিয়াকৈ আজিকালি এদিন স্কুল ক্ষতি কৰিলে বহুখিনি পিছ পৰি যায়, তো তাৰ কাৰণে স্কুলত পঠাবলৈকে এয়া ৰুটি বনাই আছিলোঁ। কিন্তু সি কৈছে যে মা মই টিফিন নিনিওঁ। তথাপিও মা হয় ন, দিবতো ইচ্ছা যায়েই। দি পঠালোঁ এখনে, বোলো খালে খাব, নাখালে নাই। তাকে ভাবিছোঁ পেকিং চেকিং কৰিলোঁ, ইয়াত ড্ৰেছ পাতি পিন্ধাই মিলাই উলিয়াই দিছোঁ। তাৰপাছত জানেনে লাগিল নহয় যে মোৰ গা ভাল নাই, পেটটোও কামুৰি আছে নে বিষাই আছে মানে ক'ব নাজানে। গতিকে যাব ইচ্ছা নাই, এয়া মুখৰ এক্সপ্ৰেশ্যনটো দেখিছে, তো যাবৰ একেবাৰে মন নাই। একেবাৰে ড্ৰেছ পাতি পিন্ধি ভাতটো নাখালেই বেছি, তো খুৱাই মিলাই একেবাৰে ৰেডি কৰি থৈ দিছিলোঁ, কিন্তু নাই নগ'ল। তাৰ কাষতে বহি গৰম পানী গিলাচ বোলো লাহে লাহে খাই ল'ম। আৰু এয়া বমি কৰিছে যে, বমি কৰাৰ কাৰণে চাগে পেটটো অকণমান বিষোৱাৰ দৰেই হ'ব পাৰে, বা পেটটো কামুৰিবও পাৰে, সেইটো ময়ো নাজানো, সিও নাজানে, ভালকৈ ক'বও পৰা নাই। তাৰপাছতে তাক এনেকৈ দেখি মনটো একেবাৰে সেমেকা হৈ আছে। একো কৰিবলৈকেও মন নাযায়, নকৰিলেও নহয়, নকৰিলেনো খাম কেনেকৈ, হয়নে? গতিকে ঘৰৰ গৃহিণী হয়, গতিকে সকলো সমস্ত দায়িত্বখিনি মোৰ ওপৰতে। কৰিলে খাব পাম, নকৰিলে খাবলৈ নাপাওঁ, তো তেনেকুৱা কথাই হয়। তাৰপিছতে এয়া ৰুটি বনাই আছিলোঁ, ভাবিলোঁ আমিও ৰুটি খাই লওঁ। আলু ভাজিখিনি যিখিনি আছিলে সিটো নাখালে, আৰু কোনেও নাখায় বাৰু ৰাতিপুৱা ভাগত এনেকৈ, গেষ্ট্ৰিকৰো প্ৰব্লেম হয় কাৰণে। তাৰপিছত ময়ে বোলো ৰুটিৰ সৈতে খাই দিওঁ। আৰু এয়া গাখীৰ চাহ একাপ ল'লোঁ, মায়ে বনালে চাহ একাপ, তো এনেকৈ ধুনীয়াকৈ লৈ মেলি খাবলৈকে ল'লোঁ। যদিও খাবলৈ লৈছোঁ মানে বেয়া লাগি আছে, সি যিহেতুকে একো এটা খোৱা নাই তেনেকৈ। তাৰপাছতে এয়া চাহ পানী খাই বৈ উঠি পেলাই আহিলোঁ ৱাৰ্ড্ৰবটো চাফা কৰোঁ বুলি। বহুত দিনৰ পৰাই ৱাৰ্ড্ৰবটো মানে কাপোৰবিলাক জাপা হোৱা নাছিলে, তো কাপোৰৰ পৰা দম বান্ধি গৈছে। সেয়ে গোটেই কাপোৰবিলাক উলিয়াই লৈছোঁ, এফালৰ পৰা উলিয়াই লৈ পেলাই ধুনীয়াকৈ চিজিল লগাই থৈ আছোঁ। এই চিজিল লগাই যেতিয়া থৈ দিওঁ, তেতিয়া মানে চায়ে আলমাৰিটো ভাল লাগে। কিন্তু যেতিয়া আকৌ ক'ৰবালৈ যাওঁ, কাপোৰ ওলাওঁ, সেই একেই অৱস্থা হয়। আপোনালোকৰ হয়নে নহয় কমেণ্ট কৰিবচোন। আৰু আপোনালোকে বাৰু আলমিৰাবিলাক কেনেকুৱাকৈ সজাই পৰাই ৰাখে কমেণ্টত জনাবচোন। মই বিশেষ নাজানো, চাফাই মন্ত্ৰী ইমান নহয় বাৰু, তো ডিচিপ্লিন বেছি মেইনটেইন নকৰোঁ, নাজানো তেনেকৈ মিলাব, তথাপি যিখিনি জানো তাকেই কৰি থওঁ। তাৰ মাজতে আহিলোঁ তাক চাবলৈকে, ধুনীয়াকৈ শুই আছে। ভাবিছোঁ কিজানি জ্বৰে উঠিছে, তাকো কপালখনো মাৰি চালোঁ, নাই তেনেকৈ জ্বৰ নাই বাৰু, অকণমান আছে, হ'লেও বেছি নাই, নৰ্মেলতে আছে। তাৰপিছত আহি পেলাই আৰু ভাত পানীখিনি বনাই লওঁ, সোনকালে আজৰি হৈ লওঁ বুলি। তাৰপিছত মোবাইলৰ কাভাৰটোও দেখিছে, লাহে লাহে চুপা চুপি খেলি আছিলে মোৰ লগতে। তাৰপিছত আৰু তেনেকৈ সকলো কাম বনখিনি কৰি মেলি কাপোৰ অকণমান আছিলে তাকে ধুবলৈ ল'লোঁ। তো আজি মিনি ভ্লগ এইখিনি আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব।